So hello everyone, আপনার সকলকে হেল্পিং এগ্রো আসাম ইউটিউব চ্যানেললৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ত মোস্ট অফ দ্য ষ্টুডেণ্টৰ এটা কমন কুৱেশ্যনছ আহি আছে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰেকশ্যন উইণ্ড' অপেন হ'ব নাই আৰু যদি অপেন হয় কেতিয়া অপেন হ'ব। কাৰণ ফৰ্ম ফিল আপৰ লাষ্ট ডেট আছিলে 15 জুন। চ' 15 জুন গুচি গ'ল, এতিয়ালৈকে ফৰ্ম ফিল আপৰ যোনটো কাৰেকশ্যন উইণ্ড' সেইটো কিয় অপেন হোৱা নাই আৰু যদি অপেন হয় কেতিয়া অপেন হ'ব। আৰু কিছুমান ষ্টুডেণ্টে কুৱেশ্যনছ কৰি আছিলে যে এক্সামটো জুনৰ লাষ্টত হ'ব নে জুলাইত হ'ব। সো ইয়াৰ ওপৰত আপোনালোকক আজি জনাব বিচাৰিম। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো বাঢ়ি ৰাখিব। সো প্ৰথমতে জনাম যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰেকশ্যন উইণ্ড' অপেন হয় নে নহয়। সো 2022 যেতিয়া আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কণ্ডাক্ট কৰিছিলে CET এক্সাম, তেতিয়া কাৰেকশ্যন উইণ্ড' অপেন হৈছিলে আৰু সেই কাৰেকশ্যন উইণ্ড'ত যিসকল ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰা টাইমত কিবা ভুল কৰিছে, ধৰি লওক মাৰ্কশ্বিটত কিবা মাৰ্কছ ভুলকৈ ভৰাইছে বা নিজৰ নামটো ভুল দিছে বা গাৰ্জেনৰ নাম ভুল দিছে, এনিথিং কিবা যদি ৰং হৈছে তেনেহ'লে কাৰেকশ্যন উইণ্ড' অপেন হ'লে তেওঁলোকে কাৰেক্ট কৰিব পাৰিছিলে। আৰু এটা কমন কুৱেশ্যন ষ্টুডেণ্টবিলাকে সুধি আছিলে, যদি তেওঁলোকে নিজৰ যোনটো ডিগ্ৰী, ফৰ এক্সাম্পল ফৰ্ম ফিল আপৰ টাইমত UG চুজ কৰিব লাগিছিলে, তেওঁলোকে PG চুজ কৰিছে। চ' কাৰেকশ্যন উইণ্ড' অপেন হ'লে সেইটো তেওঁলোকে কাৰেক্ট কৰিব পাৰিব নাই। চ' যদি কিছুমান ষ্টুডেণ্টে যদি এইটো ভুল কৰিছে তেনেহ'লে যদি কাৰেকশ্যন উইণ্ড' অপেন হয় তেওঁলোকে নিজৰ ডিগ্ৰীটো চুজ কৰিব পাৰিব, যে PGৰ পৰা UG আনিব পাৰিব বা UGৰ পৰা PG লৈ যাব পাৰিব। কিন্তু এতিয়া 2025ত সেই কাৰেকশ্যন উইণ্ড' অপেন হয় নে নহয় তাৰ একো চিয়ৰিটি নাই, কাৰণ লাষ্ট ইয়াৰ 2024ত কাৰেকশ্যন উইণ্ড' অপেন হোৱা নাছিলে। চ' এইটো বছৰ যদি অপেন হয় আপোনালোকক ভিডিঅ'ৰ থ্ৰুৰে জনাই দিয়া হ'ব। আৰু যিসকল ষ্টুডেণ্টে সুধি আছে যে এক্সামটো জুনৰ লাষ্ট উইকত হ'ব নে জুলাইত হ'ব, চ' তেওঁলোকক জনাব বিচাৰিম যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো CET এক্সাম সেইটো জুনত এইবাৰ কণ্ডাক্ট কৰা নহয়, জুলাইতে কণ্ডাক্ট কৰিব। চ' মষ্ট প্ৰবেবলি আপোনালোকৰ যোনটো এক্সপেক্টেড এক্সাম ডেট সেইটো 5 জুলাই হ'ব পাৰে, অথবা আপোনালোকৰ 6 or 7 জুলাই হ'ব পাৰে। আৰু এটা ষ্টুডেণ্টে সুধি আছিলে যে 5 জুলাই or 6 জুলাই আই থিংক কিবা এটা বেলেগ এক্সাম আছে, BSc নাৰ্ছিং অৰ বেলেগ কিবা এটা এক্সাম। চ' সেই এক্সামৰ লগত কলাইড হ'ব নেকি। চ' মষ্ট প্ৰবেবলি আপোনালোকৰ বেলেগ যোনটো এক্সাম সেই এক্সামৰ লগত কলাইড নহয়, কাৰণ যিহেতু গোটেইকেইটা এক্সাম আসামৰে হয়। চ' মষ্ট অফ দ্য ষ্টুডেণ্টে BSc নাৰ্ছিঙতো ফৰ্ম ফিল আপ কৰিছে, লগতে এগ্ৰিকালচাৰ এক্সামতো ফৰ্ম ফিল আপ কৰিছিলে। চ' দুটা এক্সাম কলাইড নহয়। যদি BSc নাৰ্ছিং 5 তাৰিখ বা 6 তাৰিখ থাকে তেনেহ'লে এগ্ৰিকালচাৰৰ তাৰ পিছৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াৰ লগতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিম, যদি আপোনালোকে 2025ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ কিছুমান ষ্টুডেণ্টে মিলি লাষ্ট 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আৰু লাষ্ট 3 ইয়াৰ্ছৰ ষ্টুডেণ্টবিলাকে মিলি মানে কেনেকুৱা প্ৰিভিয়াছ ইয়াৰত আহিছিলে একজেক্ট কিছুমান PYQ দিয়া হোৱা আছে, লগতে আপোনালোকৰ প্ৰেক্টিছ পেপাৰ দিয়া আছে। চ' আপোনালোকে মোৰ স্ক্ৰীনত দেখা পাইছে, প্ৰথমতে প্ৰেক্টিছ পেপাৰকেইটা আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছকেইটা 25ত আহিব পাৰে, আৰু ইয়াৰ লগতে আপোনালোকৰ PYQs কেইটা দিয়া আছে, আপোনালোকে স্ক্ৰীনত দেখা পাইছে 2022 কুৱেশ্যন এইটো বা 23 কুৱেশ্যন এইটো। চ' তেনেকৈ আপোনালোকে কিছুমান PYQs পাব। চ' আই থিংক আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। চ' ইয়াৰ যোনটো মানে প্ৰাইচ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখা পাইছে। চ' ইয়াত আপোনালোকে পাব PYQ ফিজিক্স, কেমিষ্ট্ৰি, বটানী, জুলজিৰ, লগতে প্ৰেক্টিছ পেপাৰ ফুল্লি NCERT বেছড। আৰু আমি ইয়াৰ লগতে কিছুমান এক্সট্ৰা কুৱেশ্যন দিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে জানেই যে CET এক্সামত 5 to 6 বটানীৰ পৰা এক্সট্ৰা কুৱেশ্যনছ আহে। চ' যদি আপোনালোকে ভাবিছে যে এই PDFটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট নাম্বাৰ পাব, তাতে হোৱাটছআপ কৰিলে আপোনালোকে ল'ব পাৰিব আৰু আমাৰ যোনটো হোৱাটছআপ গ্ৰুপ তাতে জইন হ'ব পাৰিব। চ' ইমানখিনি আছিলে আজিৰ ভিডিঅ'ত। যদি কিবা ইনফৰমেশ্যন আহে ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আপোনালোকক ভিডিঅ'ৰ থ্ৰুৰে জনাই দিয়া হ'ব। চ' সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব। থেংক ইউ।